লাষ্ট আমি এলকহলৰ প্ৰিপেৰেশ্যনৰ যিখিনি ৰিয়েকশ্যন সেই ৰিয়েকশ্যনখিনি পঢ়িম বুলি কৈছিলোঁ। এতিয়া প্ৰথম অৱস্থাত আমি এলকহলৰ প্ৰথম প্ৰিপেৰেশ্যনটো পঢ়িছিলোঁ ফ্ৰম হাইড্ৰ'কাৰ্বন, আৰু হাইড্ৰ'কাৰ্বনৰ প্ৰথমটো পঢ়িছিলোঁ যে এচিড কেটালাইজড hydration. Hydration means addition of water. এই ৰিয়েকশ্যনটো ইতিমধ্যে আমি আগৰটো ক্লাছত গোটেই কথাখিনি পঢ়ি যোৱা হৈছে। গতিকে এই বিক্ৰিয়াটো আমি মেকানিজমটো পঢ়িবলৈ থাকিব। গতিকে আমি ইয়াৰ মেকানিজমটো পঢ়িম। দ্য এচিড কেটালাইজড হাইড্ৰেশ্যন অফ এলকিন। এলকিনবিলাক হ'ল আনচেচুৰেটেড। লাষ্ট ক্লাছত আমি এনেকুৱা বহুত এলকিনৰ লগত হোৱা হাইড্ৰেশ্যন, that means addition of water in presence of acid catalyst, that is H positive. Normally this acid will be sulfuric acid. Then we get the alcohol, that is CH2H and CH2OH. This is ethanol. This is an alcohol, ethanol. এই ইথানল একেধৰণে আমি যদি পপিন লওঁ তেতিয়াতো আনচিমেট্ৰিক এলকিন হয়। কিন্তু আনচিমেট্ৰিক এলকিনৰ ক্ষেত্ৰত কেনেদৰে এলকহল উৎপন্ন হয় ইতিমধ্যে আমি সেই বিক্ৰিয়াখিনি লিখা হৈ গৈছে। গতিকে তোমালোকক মই আজি এচিড কেটালাইজড হাইড্ৰেশ্যন অফ এলকিন ইয়াৰ যিটো মেকানিজম সেই মেকানিজমটো পঢ়িম। মেকানিজমটো সম্পূৰ্ণ ফ'ল' কৰিব মাৰ্কনিকফৰ ৰুল। গতিকে মাৰ্কনিকফৰ ৰুল মতে আমি আনচিমেট্ৰিক এলকিন, that is CH3 CH double bond CH2, this is unsymmetric alkene, that is popin. This is popin. এই বিক্ৰিয়াটোত H2O in presence of H positive, that is acid catalyst, it gives propan to all, that is CH3 CHOH and CH2H. That means negative part of this reagent goes to carbon having less number of hydrogen. That is this carbon contain only one hydrogen, and this carbon, that means this carbon contain two hydrogen. This is the positive part comes from this reagent. Now this is an alcohol, 2 degree alcohol. This is propan to all. Propan to all. আৰু এই যিটো কম্পাউণ্ড, এই কম্পাউণ্ডটো কেনেকৈ হ'ল তাৰ যিটো মেকানিজম, এই ৰিয়েকশ্যনটোৰ যিটো মেকানিজম, এই মেকানিজমটো আমি পঢ়িবলৈ যাওঁতে কেনেধৰণে কি কথা পঢ়িব লাগিব। মেকানিজমটো 3 ষ্টেপৰ হয়। That is the mechanism of this reaction occurs in 3 steps. The first step, প্ৰথম ষ্টেপটো, that is the mechanism 3 step mechanism. The 3টা ষ্টেপত মেকানিজম। The প্ৰথমটো step 1. Step 1, that is formation of carbocation or carbonium ion. এই ষ্টেপটো কেনেধৰণে, এই ষ্টেপটো প্ৰথম ষ্টেপটো, that is formation of carbocation or carbonium ion. Carbonium ion means the positively charged carbon ion, carbon containing ion. That is that পপিনৰ লগত বিক্ৰিয়া হ'ব। কিন্তু তাৰ আগতেই যিটো এচিড কেটালিষ্ট দিয়া আছে, ৱাটাৰৰ ষ্ট্ৰাকচাৰটো হ'ল V-shape. It contains 2 lone pair. This H positive ion means proton. This electron pair donate to proton and makes a new bond, and from this hydronium ion H and this oxygen will be positive.
এই পটনটো ইয়াত লগ হোৱাৰ লগে লগে পটনটো পুনৰ প্ৰপিনৰ লগত বিক্ৰিয়া হয়। That means যেটো হাইড্ৰনিয়াম আয়ন প্ৰস্তুত হ'ল, এতিয়া হাইড্ৰনিয়াম আয়নৰ পৰা এটা হাইড্ৰোজেন আয়ন, that means HOH পজিটিভ, এই ইলেক্ট্ৰন পেয়াৰযোৰ ইয়াত এৰি থৈ আহিব আৰু এই ইলেক্ট্ৰন পেয়াৰযোৰ এইটোলৈ, এই ইলেক্ট্ৰন পেয়াৰযোৰ এই কাৰ্বনটোলৈ গুচি আহিব। অহাৰ লগে লগে এই পটনটো এই কাৰ্বনটোলৈ গুচি আহি ইয়াত এটা কাৰ্বকেটায়ন উৎপন্ন হ'ব। that is CH3 CH, এইটো পজিটিভ, CH2 আৰু এইটো হ'ল নতুনকৈ অহা H2. Now this is 2 degree কাৰ্বকেটায়ন। এই কাৰ্বকেটায়নটোৱে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত সেকেন্ড ষ্টেপটো আগবঢ়াই নিয়ে। যেটো কাৰ্বকেটায়ন হ'ল ইয়াত, এইটো কে ডিগ্ৰী কাৰ্বকেটায়ন? 2 ডিগ্ৰী। এই কাৰ্বকেটায়নটো হ'ল 2 ডিগ্ৰী কাৰ্বনিয়াম আয়ন, that is 2 ডিগ্ৰী কাৰ্বকেটায়ন। আৰু যদি পটনটো এইটো কাৰ্বনত সোমায় তেতিয়া 1 ডিগ্ৰী কাৰ্বকেটায়ন হ'ব, which is less stable than 2 ডিগ্ৰী কাৰ্বকেটায়ন. So it always forms 2 ডিগ্ৰী কাৰ্বকেটায়ন. এই 2 ডিগ্ৰী কাৰ্বকেটায়নটো ফৰ্ম হোৱাৰ পাছত ষ্টেপ 2 টো ষ্টাৰ্ট হ'ব। আৰু ষ্টেপ 2 নম্বৰটোত কি হ'ব এতিয়া? that is nucleophilic addition of water molecule to carbocation. This is nucleophilic addition by attraction of water molecule with কাৰ্বকেটায়নটোৰ সৈতে অ্যাট্ৰাকশন হ'ব। কেনেকৈ হ'ব এতিয়া? কাৰ্বকেটায়নটো আছিল আমাৰ, that is CH3 2 degree কাৰ্বকেটায়ন H, this is positive, and CH now 3 plus water again, it contains 2 lone pair and with V shape. This lone pair gives this positively charged carbon and makes a new bond, that is CH3 CH3 water molecule comes here. Now this oxygen again positive. Next, a compound to form her passer to step on. A compound to para eta proton eliminate hobo. That is the elimination of proton. Step 3. And 3 number step 2. Ki hobo. That is step 3. 3 number step ki hobo. CH3. Yad hobo elimination. That is elimination of proton. Eta proton eliminate. কোনটো proton eliminate হ'ব? যত oxygen to positively charged হৈ আছে. By eliminating this proton, it will get the stability. That is the CH3 CHOH now positive. Then CH3. This proton eliminated. Keneko eliminate hobo? This proton will be eliminated by again taken by another water molecule. This is another water molecule. It can be shown plus OH this lone pair taken this proton and this electron pair left in this oxygen. A oxygen dot a bone electron pair bonding electron pair eri thoi jabo aru sei proton to a oxygen to thaka azur lone pair electronor pora electron grohon koribo aru logote yat CH3 CH aru eto OH
এই বুন্দাল গঠন হ'ব ইয়াত দুযোৰ লোন পেয়াৰ থাকি যাব আৰু এইটো CH3 this is propan to all and this is the mechanism for the hydration of alkene in presence of acid catalyst this is the mechanism আৰু এই মেকানিজমটো তিনটা স্টেপ থাকে আৰু তিনিটা স্টেপে প্ৰয়োজনীয় বস্তু আৰু তিনিটা স্টেপৰ ভিতৰত এটা স্টেপো যদি আমি ইয়াত ডিসকন্টিনিউ কৰোঁ পাছৰ প্ৰডাক্টটো পোৱাত অসুবিধা হ'ব আৰু এইখিনি হ'ল হাইড্ৰেশ্যন অফ এলকিন একেধৰণে আমি বেলেগ বেলেগ এলকিনৰ কাৰণে এই মেকানিজমটো দেখুৱাব পাৰোঁ ফৰ এক্সাম্পল আমি যদি এইটো লওঁ CH3 CH ডাবল বন্ড CH3 again same mechanism pattern but here these two carbon symmetric therefore we can proceed the three step to add any carbon যিকোনো এটা কাৰ্বন অথনি আমি যেটো আনসিমেট্ৰিক এলকিন লৈছিলো কপিনৰ ক্ষেত্ৰত যেটো কাৰ্বনত বেছি সংখ্যক হাইড্ৰোজেন আছিল তালৈ পজিটিভ পাৰ্টটো গৈছে ইয়াত কিন্তু যিকোনো এটা কাৰ্বনত আমি দেখুৱাব পাৰো গতে এনেকুৱা ধৰণৰ মেকানিজম আমি লিখিব পাৰিম গতে ইয়াতে যেটো ফাৰ্স্ট স্টেপ হ'ব যেটো আমাৰ ফাৰ্স্ট স্টেপ এই ফাৰ্স্ট স্টেপটো কেনেকুৱা ধৰণৰ হ'ব যে প্ৰটনটো ক'ত সোমাব দ্যাট ইজ CH3 CH ডাবল বন্ড CH again CH3 আমাৰ প্ৰথম হাইড্ৰোনিয়াম আয়ন হৈছিল যে হাইড্ৰোনিয়াম আয়নটোৰ পৰা আমি এটা প্ৰটন ইয়াত সংযোগ হ'ব আৰু ইয়াত যিকোনো এটা কাৰ্বন যদি এটো হয় এটোলৈ ইলেক্ট্ৰনটো সৰি যদি এটো হয় তেতিয়া ইয়াত ইলেক্ট্ৰনটো এটোলৈ গুচি আহিব আৰু সেই ইলেক্ট্ৰন পেয়াৰটো দি প্ৰটনৰ লগত গঠন কৰিব এটো হ'ব আমাৰ বিউটিনৰ কাৰণে লিখা মেকানিজম গতে বিউটিনৰ কাৰণে আমি যেতিয়া লিখিম এই কম্পাউণ্ডটোৰ পৰা যেটো প্ৰডাক্ট পাম দ্যাট ইজ CH3 CH পজিটিভ CH এটো নতুনকৈ অহা প্ৰটনটো আৰু এটো CH3 যদি এই হাইড্ৰোজেনটো এটোত সোমায় তেতিয়াও কি হ'ব যে এটো 2 ডিগ্ৰী কাৰ্বকেটায়নে therefore there is no difference হাইড্ৰোজেনটো যেটোলৈকে যায় একেটা কাৰ্বকেটায়নে পায় আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত সেকেন্ড স্টেপটোত কি হ'ব ইয়াৰ যেটো মেকানিজম হ'ব দ্যাট ইজ সেকেন্ড স্টেপ তোমাৰ সেকেন্ড স্টেপটো আছিল আমাৰ কি attachment of water molecule nucleophilic attachment that is CH positive CH2 CH3 plus OH this electron pair comes here and then it forms CH3 CH OH H CH2 CH3 and third step to ki asil that is elimination of proton that this is plus again one lone pair here elimination of proton this is the third step to karna asil CH3 CH OH H positive then CH2 then CH3 is going to this will be eliminated by water molecule এই যেটো water molecule আমি আগত দেখাইছিল যে এটো লৈ থু হোৱাৰ লগে লগে এই ইলেক্ট্ৰন পেয়াৰ জোৰ এই অক্সিজেনত এৰি থৈ যাব লগে লগে এই পজিটিভ চাৰ্জটো নাইকিয়া হ'ব and we get the alcohol that is CHOH CH2 CH3 plus H3O positive that is this is the catalyst first step to produce kora catalyst to punor olai gusi gute etu hol alcohol gute enekua bibhinno dhoronor alkinor karone symmetric hok ba unsymmetric hok alkinor karone ami hydration of alkene in presence of acid catalyst sorry to mechanism he mechanism to ami dekhuabo paru gute etu hol hydration of alcohol or eta mechanism gute ei mechanism to tinta step kot thake যদি সম্পূর্ণ মেকানিজমটো লিখিবলৈ আহে তেতিয়া হলে পৰীক্ষাত তিনটা স্টেপত 3 মার্কস দিয়ে
গতিকে একে ধৰণেৰে তোমালোকৰ কুৱেশ্যন পেপাৰত যিখিনি কুৱেশ্যন ফেচ কৰিবা সদায় সিম্পল এলকিন এটা নাপাবও পাৰা কেতিয়াবা একেটা এলকিনকে বোন লাইন ষ্ট্ৰাকচাৰত এনে ধৰণে দি দিয়ে ৰাইট দ্য মেকানিজম ফৰ দ্য ফলোইং ৰিয়েকশ্যন বুলি লিখি এনেকে দিব আৰু এইফালে প্ৰডাক্টটো দেন তেতিয়া দি দিব ইয়াতে হ'ব OH এই ৰিয়েকশ্যনটোৰ মেকানিজমটো যেতিয়া লিখিবলৈ দিব গতিকে তোমালোকে বোন লাইন ষ্ট্ৰাকচাৰৰ পৰা প্ৰথমে ষ্ট্ৰাকচাৰেল ফৰ্মুলাটো উলিয়াই ল'বা তেতিয়া মেকানিজমটো লিখিবলৈ সুবিধা পাবা গতিকে এইখিনি হ'ল হাইড্ৰেশ্যন অফ এলকহলৰ প্ৰিপাৰেশ্যন অফ এলকহলৰ প্ৰথম ৰিয়েকশ্যনটোৰ মেকানিজম গতিকে ইয়াৰ পাছত তোমালোকৰ এলকহলৰ আৰু প্ৰিপাৰেশ্যনৰ ৰিয়েকশ্যন আছে এইখিনি দি থাকে